অধিক জলয় মধ্যাহ্ন কালৰ যেন আদি তৰণয়ম অৰাম ভৈলা সবে নৈষ্টিক ব্ৰহ্মত মাত্ৰ মন তা সম্বাক দেখি ব্ৰহ্ম অ বুলিলা বচন অৰাম শুনি ক পুত্ৰ খব মুহুৰয় উত্তৰ এই স্থানে তোৰা সবে প্ৰজা সৃষ্টি কৰ এই শুনি একোজনে নকৰিলা ইচ্ছা যাতো দ্বাৰা সকলে সমস্তে দেখি মিছা পুতল বগা দেখি ব্ৰহ্মাৰতৰ তেখনে পৰম দুষ্মহ কোধে জ্বলি গৈলা মনে সুবৰ্ণ গৌৰাংগতনু ক্ৰোধত জ্বলয় মূৰ্তিমন্ত অগ্নি যেন প্ৰকাশ কৰয় আছে বুদ্ধি বলে ক্ৰোধে কৰিলা সম্ভৱ তাতে ব্ৰহ্মবৈধ্য সন্তে ভৈলা দৰ্শন ক্ৰোধে মূৰ্তি ধৰি জন্মিলে কত কাল নীল ৰত্ন বৰ্ণ মহাপ্ৰচণ্ড চোৱাল কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহানত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় জন্মাভবাদিময়্যস্য তজ্জা সমুতিয্যো নরঃ পরম প্রাপ্নুতি পতকৈপি তম সনাতনম সদানন্দমুপস্মയോ হৃদি यस्य स्मरणं मात्रेण जन्म संसारो बंधनो विमुच्यते प्रभो विष्णुवे नमो विष्णुवे नमो नमः ईश्वरो परमं कृष्ण सच्चिदानंदो विग्रहो अनादि आदि गोविंदम सर्वकारणं कारणं कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु
ইতি বন্দে সত্যম মহত্তম পুনঃ পুনঃ মূকং করোতি বাচালং পঙ্গু লঙ্ঘয়তে গিরিম यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं কৃষ্ণ। অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা অনন্তকোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী ভগৱান কৃষ্ণৰ অভয়পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি এই পবিত্ৰ বৈকুণ্ঠ ধাম নৈমিষাৰণ্য ক্ষেত্ৰ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত নিৰন্তৰ তিনিদিনীয়া কাৰ্যসূচীৰে আজি এই পবিত্ৰ নৈমিষাৰণ্য ক্ষেত্ৰ গংগা গাঁও প্ৰাথমিক শাখাৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক শাখাৰ এখন গুৰুত্বপূৰ্ণ প্ৰাথমিক শাখা নেকি আঞ্চলিক শাখাৰ ডবকা আঞ্চলিক শাখাৰ এই পবিত্ৰ গুৰুগৃহত পাঠ আৰু ব্যাখ্যা নিৰন্তৰ পাঠ আৰু ব্যাখ্যা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে। আৰু এই মহান পবিত্ৰ আয়োজনত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মৈত্ৰেয় সৰ্দিক ভক্ত বৈষ্ণৱ এই পবিত্ৰ স্থানত আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি থকা ভক্তি মাতৃ আই সমস্তকো আমাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভাইটি ইকটো কমাই দিয়া। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে। লগতে আমাৰ কাষতে আসন অলংকৃত কৰি থকা কোকিল কণ্ঠেৰে আপোনাসৱক কৃষ্ণ কথা অমৃত সমান পান কৰি থকা আমাৰ পৰম সুহৃদ পাঠকবৃন্দ বা সমস্তকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ লগতে অসমৰ এজন সুবক্তা সুব্যাখ্যাকাৰক আমাৰ মৰিগাঁও জিলা শাখাৰ আমাৰ লংকেশ্বৰ কলিতা প্ৰভু আমাৰ মাজত উপস্থিত আছে। আমি তেৰা সমস্তকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আপোনাসৱক ভগৱন্তৰ অমৃতময় বাণীবিলাক প্ৰচাৰ কৰিলে আমি বাপজনকো সেৱা জনোৱা হৈছে। আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত আমাৰ নিচিনা এটা নিকৃষ্ট জীৱক ভগৱানৰ মহিমাবিলাক প্ৰকাশ কৰিবৰ কাৰণে সুবিধা দিয়া আমি বাপজনৰ চৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ লগত সহযোগ কৰি অহা আমাৰ সুহৃদ বান্ধৱ এই অনুষ্ঠানটোৰ লগত আমাক জড়িত কৰা আমাৰ দিগন্ত লস্কৰ প্ৰভুজনকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু আমাৰ লগত সহযোগ কৰি অহা নগাঁও পলাখনিৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মস্থান আমাৰ পৰম শহীদ অমূল্য বৰাবাপ আমাৰ কাষতে আসন অলংকৃত কৰি আছে। আমি বাপজনৰ শ্ৰীচৰণত সেৱা জনোৱা হৈছে। আপোনাসৱ মহামহন্তই আমাক ক্ষমা কৰিব বুলি আগবাঢ়িছোঁ। কি কাৰণে আমাৰ অহাটো অলপ পলম হ'ল। ৰাতিপুৱা 4টা বজাতে আমি ঘৰৰ পৰা ওলাইছিলোঁ। আহি আপোনালোকৰ স্থানটো নাপাওঁ। গতিকে যথেষ্ট দূৰ হয় আৰু গতিকে সেইকাৰণে আমি সময়মতে আমাক উদ্যোক্তাক ক'লে যে আপুনি 10-11টা বজাত পাব লাগে। তাৰপিছত আমি বাপুজনক ক'লোঁ যে এইটো সম্ভৱ নহ'বও পাৰে, কাৰণ 12টা বাজিবই। ভকতৰ 12 বাজে বুলি কয় যে, আমাৰো ভকতৰ 12 বাজিল বুলি কয় যে আমাৰো 12 বাজি পাৰ হ'ল। গতিকে সেইকাৰণে আমি আপোনালোকৰ মাজত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আমাৰ পাঠকীবৃন্দ পাঠাচাৰ্যসকলে কুকিল কণ্ঠেৰে কৃষ্ণ কথা 3য় স্কন্ধ বিদুৰ উদ্ধৱ সংবাদ, যি মহাপুৰুষ গুৰুজনাৰ ৰচনা, ইমান সুন্দৰভাৱে আপোনালোকক শ্ৰৱণ দিয়াই আছে। গতিকে এই মহাভাগৱত আপোনাসৱ মহাভাগৱতৰ কথাবিলাক আপোনাসৱ মহামহন্তই জানে আৰু নতুনকৈ আৰু জানিবলৈ বাকী নাই বাৰু। কাৰণ ভাগৱত ধৰ্মটো আপোনাসৱ নিজেই আচৰণ কৰিছে আৰু বেলেগকৈ তাতিবাপে আৰু আহি আপোনালোকক ভাগৱতৰ কথা কি শিকাব, কি বুজাব। এবাৰ কি হ'ল, এই সনক সনাতন সদানন্দ সনত কুমাৰক 4 সিদ্ধক দেৱঋষি নাৰদে লগ পালে যে তোমরা হব 4 সিদ্ধ সনক সনাতন সদানন্দ 4 সিদ্ধক লগ পাই নাৰদ প্ৰসন্ন বদনে প্ৰশ্ন এটা সুধিলে যে আপোনাসৱ 4 সিদ্ধক গোটেই পৃথিৱীখন, গোটেই ব্ৰহ্মাণ্ডখন ভাগৱতৰ ধৰ্ম প্ৰচাৰ কৰি ফুৰে। গতিকে আপোনাসৱৰ পৰম সৌভাগ্য আজি দৰ্শন পালোঁ। গতিকে আপোনাসৱ 4 সিদ্ধই কওকচোন, বোলে ভাগৱত ধৰ্ম মানেনো কি? এইটো প্ৰশ্ন কৰিছে। তেতিয়া নাৰদক মিচিকিয়া হাঁহি মাৰি 4 সিদ্ধই কৈছে যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, বোলে ভাগৱত ধৰ্ম আপুনিও জানা। যে ভাগৱত ধৰ্মটো আপোনালোক সকলোৱে জানেই আৰু নাৰদেও জানে ভাগৱতৰ ধৰ্ম। কিন্তু শৌক মুখ্য বুলি লোকৰ জগতৰ হিতৰ কাৰণে এই মহাভাগৱতৰ ধৰ্মটো প্ৰচাৰ প্ৰসাৰ ইহাকে কথিবে ইহাকে মথিবে। আৰু ভাগৱতৰ পৰা সদায় নতুন নতুন ৰসৰ উৎপন্ন হয়, নৱ ৰসৰ উৎপন্ন হয়। আৰু ভকত ভোমোৰাই বহি ভাগৱতৰ এই ৰস পান কৰি যি এই পৰম আনন্দ, যি ভগৱন্তৰ আনন্দৰ 11টা উপাধি আছে, ভগৱান কৃষ্ণৰ আনন্দৰ 11টা উপাধি, ভগৱন্তক সচিদানন্দ, ঘনানন্দ, প্ৰেমানন্দ, সহজানন্দ, নিত্যানন্দ আৰু স্বৰূপানন্দ ইত্যাদি আনন্দ ভগৱন্তৰ নামাকৰণে নামাবিত হৈ থকা সেই পৰম ঈশ্বৰ পৰম তত্ত্বক হৃদয়ত দৰ্শন পাই কিনি যিমান ভৌতিক যি আধ্যাত্মিক তাপ, ভৌতিক তাপ আৰু দৈবিক তাপবিলাক সেই জীৱাত্মাবিলাকৰ দূৰ হয়। সেই পৰম ঈশ্বৰ পৰম তত্ত্ব যিজন সুপ্ৰিম সোল, সেই পৰমাত্মাক হৃদয়তে দৰ্শন পায়। আৰু আপোনালোক সেই দৰ্শনৰ কাৰণে আজি আহি দূৰ দূৰণিৰ পৰা কৃষ্ণ কথা শুনিবৰ কাৰণে ইয়াত আহি বহি আছে। কিন্তু কথা এটা হৈছে, আপুনি কিন্তু ভাবিলেও কিন্তু এই পবিত্ৰ স্থানত আহিব নোৱাৰে যদি কৃষ্ণৰ কৃপা নাথাকে। আমি ভাবিছোঁ যে আমি ইমান দূৰৰ পৰা গাড়ীৰে আহিলোঁ। আমি ভাবিছোঁ যে কোনোবাই মটৰচাইকেল লৈ আহিছে, আমি ভাবিছোঁ কোনোবা খোজকাঢ়ি আহিছে, হয়নে বাৰু? আৰু ইয়াত আমি বহি কিনি কৃষ্ণ কথা শুনিছোঁ এই বুলি ভাৱটো আমাৰ আহিছে। কিন্তু আচলতে এইটো মিছা কথা। বোলে মিছা কথা? বোলে হয়, এইটো মিছা কথা। বোলে কেনেকৈ মিছা কথা? বোলে আমি বিচাৰিলেও কিন্তু ইয়ালৈ আহিব নোৱাৰোঁ। বোলে কৃষ্ণই আমাক কৃপা কৰি এই স্থানলৈ লৈ আনিছে, হয়নে বাৰু? কোনে আনিলে? বোলে কৃষ্ণই আনিছে।
আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম। বোলে কোনে কাৰ কথা শুনিছে? কোনে কাৰ কথা শুনি আছে? বোলে আমাৰ হৃদয়ত কোন আছে? বোলে কৃষ্ণইতো আছে। আৰু কথা কাৰ? ভাগৱতটো শব্দময় বিগ্ৰহ, ভগৱানৰ কথাই আমি শুনি আছোঁ। গতিকে এই কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লয়। সেইকাৰণে এই ব্ৰহ্মকল্প, পদ্মকল্প আৰু বৰাহকল্প, বৰাহকল্পক ব্ৰহ্মাক যেতিয়া মহাভাগৱত দিছে আৰু ব্ৰহ্মাক এই ভগৱন্তৰ যে চতুৰ্শ্লোকী ভাগৱত দিয়াৰ আগতে কৈছে যে ভগৱন্তৰ কৃপা অবিহনে একো কাম কৰিব পৰা নাযায়। সেইকাৰণে কৈছে এই ৰাম কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য হাদিবা কটান। বোলে কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠানো পাতিব নোৱাৰে। পাৰিবনে? ভগৱানৰ কৃপা আপোনালোকৰ প্ৰতি আছে। আমাৰ প্ৰতি ভগৱন্তৰ কৃপা থকাৰ কাৰণে আজি এই অনুষ্ঠানটো হৈছে। গতিকে ভগৱন্তৰ বিশেষ কৃপা যেতিয়া জীৱৰ প্ৰতি হয়, তেতিয়াহে সেই পৰম ঈশ্বৰ ভগৱানক দৰ্শন পায়। ভাগৱতৰ মধ্যে পৰমাত্মা ভগৱন্ত বিদ্যমান হৈ আছে। ভাগৱত কোনো গ্ৰন্থ বা শাস্ত্ৰ নহয়। এনেই ভাগৱত শাস্ত্ৰ গ্ৰন্থ বুলি কোৱা হয়। আচলতে ভাগৱত কি হয়? প্ৰকৃতাৰ্থত ভাগৱত হৈছে ব্ৰহ্মস্বৰূপ। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম। তাৰমানে সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কোৱা হৈছে। ভাগৱত কোনো কিতাপ বা গ্ৰন্থ বুলি ভাবি ল'লে ভুল হ'ব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাক ভাগৱত প্ৰতিষ্ঠা কৰিছে, মানে কৃষ্ণক প্ৰতিষ্ঠা কৰিছে। আমি ৰাতিপুৱা গধূলি সদায় ভগৱানকে সেৱা কৰিছোঁ, তাৰমানে কৃষ্ণকে সেৱা কৰিছোঁ। শব্দময় বিগ্ৰহ, হয়নে? ভগৱান কৃষ্ণই যেতিয়া বৈকুণ্ঠলৈ যাবৰ সময়তে উদ্ধৱ মহন্তই কৃষ্ণক চৰণ কমলত থাপ মাৰি ধৰিলে। আজিৰ পৰা 5200 বছৰৰ পূৰ্বৰ ঘটনা, হয়নে? কলিযুগ 30 বছৰ সোমাইছে। সেই সময়তে ভগৱন্ত মানে ভাগৱত পৃথিৱীলৈ আহিছে। আৰু তাৰ আগে আগে 5200 বছৰ পূৰ্বে উদ্ধৱ মহন্ত মানে ভগৱন্তৰ যেতিয়া বৈকুণ্ঠ যাব, যদুবংশ আৰু বৃষ্ণিবংশ দুইটা বংশ একেলগে ধ্বংস কৰিলে। যদুবংশ বৃষ্ণিবংশ পাৰ্থক্য নাই, যদিও অকণমান পাৰ্থক্য আছে বৃষ্ণিবংশৰ লগত। তাৰমানে বৃষ্ণিবংশ মানে বহল পূৰ্বৰ লগতো জড়িত কৰা হৈছে। 56 কোটি ততোধিক যদুবংশক কৃষ্ণ ঋষি সাপৰ চলেৰে অভিশাপ দিয়াই প্ৰবাস তীৰ্থ নদীলৈ লৈ আনিলে আৰু তেওঁলোকক কটা মৰা লগাই কৃষ্ণ একেবাৰে সেইসকলক নিৰ্যান কৰি পেলালে, শেষ কৰি দিলে। তাৰপিছতে কৃষ্ণই এতিয়া আঁচনিবিলাক শেষ কৰিলে, দেৱতাৰ কাৰ্য আঁচনি শেষ কৰিলে। চব আঁচনি, যিবিলাক আঁচনি লৈ ভগৱান আহিছিল, আঁচনি মানে মূল আঁচনি 3টাহে: দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। কৃষ্ণৰ মাত্ৰ 3টা আঁচনি লৈ পৃথিৱীত অৱতাৰ হৈছিল। আৰু সেই 3টা আঁচনিতে ভগৱন্ত দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন কৰি ভগৱন্ত এতিয়া বৈকুণ্ঠলৈ যাব। যোৱাৰ আগমুহূৰ্তত ভগৱন্ত বস্তুৱে প্ৰবাস নয়ৰ নিৰ্জান থানত বহি, বিৰল থানত বহি, এজোপা পুলি অস্ত্ৰৰ তলে বহি ভগৱন্ত চিন্তা কৰি আছে। এতিয়া জগতৰ ঈশ্বৰ কিয় চিন্তা কৰি আছে? বোলে চিন্তা এইটোৱে কৰি আছে যে মই যে এতিয়া যাম, মই যোৱাৰ পিছত কিন্তু কলিযুগ আহিব। গতিকে কলিযুগত মানে মানুহৰ মনবিলাক মলিন হ'ব, অধৰ্মৰ ৰাজ হ'ব। কলিৰ মলৰ পৰা কি কৰিলে, মই কি স্থাপন কৰিলে কলিৰ মলৰ পৰা, কলিৰ কবলৰ পৰা জীৱাত্মাবিলাকে বাচিব।
সেইবুলি ভগৱান কৃষ্ণ চিন্তা কৰি সেই পুলি অস্বস্তৰ তলে বহি আছে। আৰু সেই সময়তে ভগৱন্তৰ একান্ত ভকত, একান্ত মানে হৈছে এক যুগ অন্ত, এক যুগ অন্ত, যোনে একতেই অন্ত হৈ আছে, শেষ হৈ আছে। তাৰমানে এক দেৱ এক হেৱ একবিনে নাইকে। ভগৱন্তৰ একান্ত ভকত উদ্ধৱ মহন্ত গৈ গৈ সেই পবিত্ৰ নিৰ্জন থানত গৈ পালে। ভগৱন্ত চকু মুদি চিন্তামগ্ন হৈ আছে। ভগৱন্তৰ চৰণ কমলত উদ্ধৱ মহন্তই থাপ মাৰি ধৰিলে। বহুত প্ৰশ্নও কৰিছে, কলিযুগৰ বিষয়েও প্ৰশ্ন কৰিছে, আৰু ৰহস্য ভক্তি সকলোখিনি ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক আগবঢ়ালে, হয়নে বাৰু? তাৰপিছত কৈছে উদ্ধৱ মহন্ত, প্ৰভু যে তুমি এতিয়া যাবাগৈ, লগত মোকো লৈ বলক, কাৰণ মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম, হয়নে বাৰু? তুমি আৰু মইতো একেলগে আছিলোঁ। তুমি এতিয়া যাবাগৈ বাছত উঠি, আৰু মোকতো আপোনাৰ লগতে লৈ যাব লাগিব। তেতিয়া ভগৱানে কৈছে যে মই তোমাক নিব নোৱাৰোঁ। কি বুলি ক'লে? যে মই যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল যাব, হয়নে? এই ৰাম দ্বাৰকা নগৰ সাগৰত যাইব তল, হয়নে? মই গ'লে লোকত মিলিবে বিমংগল। বোলে মই যোৱাৰ লগে লগে লোকৰ মাজত বিমংগল হ'ব, কিন্তু অধৰ্মে পীড়িবে লোক যাইবে অধোগতি বুলি কৈছে। ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে তোমাক মই ৰাখিছোঁ। মই গ'লে কিন্তু বিমংগল হ'ব, তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ। কিন্তু তোমাক যদি মই লৈ যাওঁ, ভকতক যদি লৈ যাওঁ, তেনেহ'লে অনৰ্থ হ'ব বুলি কৈছে। তাৰমানে ভগৱান গ'লে বিমংগল হ'ব, বিমংগলটোক মানুহে সহ্য কৰিব পাৰিব, কিন্তু মোৰ ভকতকো যদি ইয়াৰ পৰা উঠাই লৈ গুচি যাম, তেনেহ'লে অনৰ্থ হৈ যাব। অনৰ্থ হৈ গ'লে আৰু ধৰ্ম শেষ, পৃথিৱী ৰসাতলৈ গুচি যাব। সেইকাৰণে উদ্ধৱক কৈছে তুমি ইয়াত থাকিব লাগিব। তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু তদো বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব? প্ৰশ্ন। তদো বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাক ভকতে তোমাক ক'ত লগ পাব তেনেহ'লে কলিযুগত? কাৰণ তুমিতো এতিয়া নাথাকিবা। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয় তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম। আৰু নভম হৈছে সমুদ্ৰ, মই ভাগৱত সমুদ্ৰত সোমাই যাম। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠো দৰ্শনে পাপো নাশী। এই মহাভাগৱতক কোনোবা যদি দৰ্শন কৰে, এক, কোনোবা যদি সেৱা কৰে, দুই, কোনোবা যদি শ্ৰৱণ কৰে, তিনি, আৰু কোনোবা যদি কীৰ্তন কৰে, চাৰি, সাক্ষাৎ কলিযুগত মোক লগ পাই থাকিবা। সেই বুলি ভগৱন্ত প্ৰতিশ্ৰুতি উদ্ধৱ মহন্তক দিলে। গতিকে এই ভাগৱত শব্দময় বিগ্ৰহ, হয়নে বাৰু? যদি কৃষ্ণই প্ৰতিশ্ৰুতি দিছে যে মই ভাগৱতত থাকিম বুলি ক'লে, কৃষ্ণই ক'ব পাৰিলেহেঁতেন যে মই বোলে তাম্ৰ মূৰ্তিত থাকিম, হয়নে বাৰু? কৃষ্ণই ক'ব পাৰিলেহেঁতেন মই বোলে লৌহা মূৰ্তিত থাকিম। তিৰোধায়ে প্ৰবিষ্টয়ম লৌহা মূৰ্তি, তিৰোধায়ে প্ৰবিষ্টয়ম তাম্ৰ মূৰ্তি, তিৰোধায়ে প্ৰবিষ্টয়ম মৃত্তিকা মূৰ্তি। মাটিৰে মূৰ্তি বনোৱা থাকিব, তাত মই সোমাই থাকিম বুলি কৃষ্ণই ক'ব পাৰিলেহেঁতেন, হয়নে? কিন্তু কৃষ্ণই কি বুলি ক'লে? তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম, মই ভাগৱত সমুদ্ৰত সোমাম। তেমনয় বাগ্ময় মূৰ্তি, মই শব্দময় বিগ্ৰহত থাকিম, হয়নে? শব্দময় মূৰ্তি। গতিকে এই বাণীময় মূৰ্তিটোত আমি সেৱা কৰিবলৈ আমাৰ মহাপুৰুষ জগতগুৰু দৰ্শন, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন। গতিকে আমাক ক'ত ভগৱন্তক বিচাৰিবলৈ কৈছে?
আমাক ক'ত ভগৱন্তক বিচাৰিবলৈ কৈছে যে মহাভাগৱতত শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি আমি ঈশ্বৰক লাভ কৰিব পাৰোঁ। ইয়াতকৈ উত্তম ভক্তি আৰু নাই বাপা আই সমস্ত দেই। যোনে মহাভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰি আছে নিৰন্তৰ, তেওঁক আৰু বেলেগ ঠাইত আৰু ভগৱানক বিচাৰি যাব নালাগে। তেওঁ হৃদয়তে ঈশ্বৰক লগ পাব পাৰে। ক'ত পাব? হৃদয়তে লগ পাব। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে, দেৱৰ ঈশ্বৰ হৰি তাংক মহাযত্ন কৰি লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে, নলাগে দূৰক যাইবে, আশা হৰি হবাৰো হিয়া। ভগৱন্তক বিচাৰি আপুনি মই বাহিৰত যাব নালাগে। যদি ভগৱন্তক হৃদয়ত লগ পাব পৰা একমাত্ৰ ব্যৱস্থা হৈছে ভাগৱত আৰু শ্ৰৱণ আৰু কীৰ্তন। বোলে ভগৱন্তক হৃদয়ত কেনেকৈ লগ পাব? এই যে আমাৰ বাপ সমস্ত দুজনে যে পাঠ কৰিছে, একান্ত মনে যিসকলে কৃষ্ণ হৰি হৰাম একান্ত মনে যদি শ্ৰৱণ কৰে, এই মহাভাগৱত যদি একান্ত মনে শ্ৰৱণ কৰে, তেতিয়া সেই ভগৱন্ত আমাৰ শব্দময় স্বৰূপে শব্দ ব্ৰহ্ম হয়। শব্দ ব্ৰহ্মৰ যোগেদি আমাৰ কৰ্ণ কুহুৰৰ দ্বাৰা প্ৰৱেশ হ'ব। শব্দময় ব্ৰহ্ম, শব্দ ব্ৰহ্ম হয় দেৱ। প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেনো স্নানং ভাৱ সৰুৰুহম, ধুনুতি সমলম কৃষ্ণ সলিলস্য যথা সৰতো। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতেক মল, যেহেন হৰত কালে স্বভাৱত নিৰ্মল হয়। এই শব্দময় ব্ৰহ্ম হিচাপে কৰ্ণ কুহুৰৰ যোগেদি, কৰ্ণ কুহুৰ মানে গাত, এই কৰ্ণ কুহুৰ মানে গাত আমাৰ হৃদয়ত প্ৰৱেশ হ'ব। আৰু হৃদয়ত থকা যিবিলাক পাপ আছে, যিবিলাক জাবৰ আছে, সেই পাপবিলাকক কৃষ্ণ কথা শুনোতেই 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 ভগৱানৰ কথাবিলাক শুনোতেই শুনোতেই শুনোতে যিমান পাপবিলাক যেতিয়া দূৰ হ'ব, তেতিয়া সেই পৰমাত্মা আমাৰ যে হৃদয়ত আছে, এই কথাটো আপুনি মই উপলব্ধি বা অনুভৱ কৰিব পাৰিম। পৃথিৱীত কলিযুগত কিন্তু সাকাৰ সগুণ ৰূপে কোনেও ভগৱানক দৰ্শন নাপায়। একমাত্ৰ ভাগৱতত ভগৱন্ত আছে বুলি কৈছে। গতিকে ভাগৱততে আপুনি মই সদায় শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। আৰু এই শ্ৰৱণ আৰু কীৰ্তনটোৱে হৈছে উত্তম ভক্তি। এইটো গীতাত কৈছে, শ্ৰীমদ ভাগৱত গীতাত, এ ৰাম মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বোলয় সখী উত্তম ভকতি। মোৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, ৰতি মানে প্ৰেম, মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বোলয় সখী উত্তম ভকতি। গতিকে আপোনালোক আজি উত্তম ভক্তি কৰি আছে, ইয়াতকৈ আৰু ওপৰৰ ভক্তি আৰু নাই বুলি কৈছে। ভাইটি অকণমান ইক'টো কমাই দিয়ে, ভাইটি ইক'টো কমাই দিয়ে। গতিকে কৃপালু বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাম। ইয়াতে তৃতীয় স্কন্ধ ব্ৰহ্মাৰ উৎপত্তি আৰু সৃষ্টি বৰ্ণন কৰি আছে। মৈত্ৰেয় বদতি শুনিওক মহাশয়, এহিমতে বুজি বাহা দিন ৰাত্ৰি হয়, আপোনাৰ থানে ব্ৰহ্মা শতেক বৎসৰ, আজ্ঞা পালি থাকা প্ৰভু ঈশ্বৰ কৃষ্ণ। যেতিখনে গৈলা প্ৰায় নিজ আয়ু যত, কালে সংহৰিল হেন দেখন্ত মনত। কৈছে
হাজাৰ হাজাৰ বছৰ পাৰ হোৱাৰ পিছত, এটা কল্প পাৰ হোৱাৰ পিছত ব্ৰহ্মাৰো মৃত্যু হয় বুলি কৈছে। ব্ৰহ্মাও মৰিবলগীয়া হয়। গতিকে আমাৰ মহাপুৰুষ গুৰুজনাই প্ৰাৰ্থনা এভাগ কৈছে। মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে প্ৰাৰ্থনা এভাগত কৈছে, সকলোৱে গাব প্ৰাৰ্থনাটো। য়ে ব্ৰহ্মাই আদি কৰি জীৱ যত, ও ৰাম 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 ৰাম, য়ে মায়া হৈ যা মাজে আছয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই, ৰাম আমি অচেতন নিয়োগ নাথ জগাই। গতিকে মাসকল ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া সজ্জাত শুৱে আছে বুলি কৈছে। মায়া সজ্জাত ঘুমতি যায় বোলে, চবে শুৱে আছে। এতিয়া চব যদি শুৱে আছে, আমাক জগাব কোন? জগাব কোন? ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক মায়া সজ্জাত বোলে শুই আছে বুলি কৈছে। ব্ৰহ্মাকে আদি কৰি কোন কোন? ইন্দ্ৰ, পুৰন্দৰ, দিগপাল, নাগ, কিন্নৰ, বেতাল যি আছে, মহাদেৱলৈকে, সেইবিলাক সকলো জীৱই হয় বোলে। সকলো জীৱ বোলে মায়াৰ সজ্জাত ঘুমতি যায়, শুয়ে আছে। আমাক জগোৱাজন কোন? বোলে তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ৰাম, ঐ আমি অচেতন নিয়োগ নাথ জগাই। তামাক আমাৰ জগোৱাজন হৈছে পৰম পুৰুষ ভগৱান কৃষ্ণ। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপনীত, শুদ্ধ সত্য জ্ঞান খণ্ডিত, হয়নে? আমাৰ এইটো গোটেই চৰাচৰ জগতখন তোমাৰ বিনোদ ৰূপ বুলি কৈছে। মায়াৰ তোমাৰ মায়াত আবৃত্ত হৈ কিনে গোটেই সংসাৰখন শুই আছে বুলি কৈছে, হয়নে বাৰু? গতিকে আমাক জগাই ৰাখিছে কোন? পৰম আত্মা ভগৱান কৃষ্ণ। তেওঁ আমাক উশাহ নিশাহ দি আছে, তেওঁ সকলোৰে হৃদয়ত আছে। সংস্কৃত শ্লোকত কৈছে, স্মৃত ইদম এতৈশ্বতিদম, যোনে মানে সমস্ত জগতখনক পৰিচালনা কৰি আছে, আৰু সমস্ত ভূত মানে প্ৰাণীৰ, সমস্ত ভূতৰ হৃদয়ত আছে। সেইজনে হৈছে পৰমাত্মা ভগৱান কৃষ্ণ। এ ৰামা বাহিৰে ভিতৰে জানা, সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ, যেন জগতত ব্যাপী আছয় আকাশ, সেহি মতে সমস্ততে কৰোহু প্ৰকাশ, নুচুবয় দুখ গুণ মোক জগততে, দুখ গুণ জগতৰে মোক নুচুৱে, সেহি মতে বিচাৰিবা সমস্ত ভূততে। ভগৱান কৃষ্ণই ব্ৰহ্মাক কৈছে যে সমস্ত প্ৰাণীৰ হৃদয়ত মই পৰিপূৰ্ণৰূপে আছোঁ। বোলে কম বেছি পৰিমাণে নহয়, যে আমাৰ বোলে যোৰহাট ডিষ্ট্ৰিক্টৰ বোলে ঢেকীয়াখোৱা নামঘৰটোত ভগৱানটো 100% আছে, হয়নে? বোলে শৰাইখন আপোনালোক বোলে তাত দিলেহে কামত আহিব নেকি, তাত গৈ
শৰাই দিবৰ কাৰণে গাড়ী লৈ যাব লাগে, হয়নে? আপোনালোকৰ ইয়াত বোলে এই আকাশী গংগা নামঘৰটোত বোলে ভগৱানটো 100% আছে, আৰু এই নামঘৰটোত বোলে ভগৱানটো, আমাৰ এইটো কি নামঘৰ? গংগাগাঁও প্ৰাথমিক নামঘৰত ভগৱানটো বোলে 20% আছে। ইয়াত শৰাইখন দিলে কিন্তু কামত নাহিব। এই তত্ত্বটো নহয় বাপাই সমস্ত। ভগৱন্তই কৈছে, গীতাত কৈছে, ঈশ্বৰো সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত, মইতো তোমাৰ হৃদয়তে আছোঁ। অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট, মইতো সকলোৰ হৃদয়তে আছোঁ, হয়নে? হে ৰাম সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ জামি, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। ভগৱান কৃষ্ণই গীতাত কৈছে যে সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ জামি, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী, মই তোৰ লগতে আছোঁ। সেইকাৰণে হিন্দীত কৈছে বোলে না যাওঁ কাশী, কাশীলৈ যাব নালাগে, হয়নে? বোলে না যাওঁ কাশী, না যাওঁ বৃন্দাবন, বৃন্দাবনো যাব নালাগে। বোলে যাহা বিছালো আসন অহি মেৰি অবিনাশী, অবিনাশীক পাবলৈ হ'লে আপুনি ইয়াৰ পৰাই অবিনাশীক দৰ্শন কৰিব পাৰিব, হয়নে? না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছোঁ। ও হৰি, ভগৱানটো তোৰ লগতে আছে। বেদস্তুতিত কৈছে বেদসকলে, হৃদয়ত আছা তুমি তোমাক নপাবে স্বামী। বেদসকলে কৈছে হৃদয়ত আছা তুমি তোমাক নপাবে স্বামী, ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি, তাক বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। বোলে কণ্ঠতে মণিটো আছেই, বোলে কণ্ঠৰ মণিটো হেৰাই গ'ল বুলি বোলে যেনেকৈ ক'ত পালেং তলত বিচাৰিছে, হয়নে বাৰু? ক'তবাত দৰ্জাৰ ফাঁকে ফাঁকে বিচাৰিছে, কিন্তু মণিটো বোলে ইয়াতে বোলে লাগি আছে, মণিটো পিন্ধিয়ে আছে তেওঁ, আৰু বাহিৰত বিচাৰি আছে। ঠিক ভগৱন্ত অন্তৰত আছেই, ৰাম অন্তৰ্যামী সবকা স্বামী, তেওঁ অন্তৰত হৃদয়তে আছে। সেইকাৰণে দেৱাদিদেৱ মহাদেৱে অষ্টম স্কন্ধ ভাগৱতত স্তুতি কৰিছে, হয়নে বাৰু? কি বুলি স্তুতি কৰিছে বাৰু? দেৱাদিদেৱ মহাদেৱে কৈছে যে জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, হয়নে? গতিকে সেই তত্ত্বটোকে আপুনি মই মহাভাগৱতৰ যোগেদি পাব পাৰোঁ। তাৰপিছতে ইয়াত ৰহস্য ভক্তিৰ কথাবিলাক কৈ আছে। ইয়াত ভগৱন্ত বৰাহ ৰূপে কি কি কৰিছিলে, যে বৰাহ কল্প হেনয় বোলয় লোকত জাতু তাতু পৰম ঈশ্বৰ কৰি লীলা, শুকৰ আকৃতি ধৰি ভূমি উধাৰিলা, আতেহে বৰাহ কল্প নামে হেন খ্যাত। ব্ৰহ্মকল্প, বৰাহ কল্প, পদ্মকল্প কেনেকুৱা নামবিলাক পৰিল তাৰ ওপৰত সৃষ্টি তত্ত্বত কৈ আছে। তাৰপিছত কৈছে যে প্ৰথমে ব্ৰহ্মাৰ দ্বাৰা চাৰিজন হেহি দিব্য মানে মনে সৰ্জিলন্ত চাৰিজন, সনক সনাতন সদানন্দ সনাতন, এই চাৰি সিদ্ধক ব্ৰহ্মাই প্ৰথম সৃষ্টি কৰিছিলে। আপোনালোক জানে ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে চাৰিজন সৃষ্টি হৈছে, সনক সনাতন সদানন্দ আৰু সনত কুমাৰ। আৰু এই চাৰি সিদ্ধ নৈষ্টিক ব্ৰাহ্মণ আছিল। মানে নৈষ্টিক ব্ৰাহ্মণ মানে কি, আপুনি যদি সনক সনাতন সদানন্দক ৰসগোল্লা দি দিয়ে তেওঁ একেই সোৱাদ পাব, আৰু যদি জলকীয়াও দি দিয়ে তেওঁ একেই সোৱাদ পাব। তেওঁ ৰসগোল্লাই খাইছে নে আপোনাৰ জলকীয়াই খাইছে এইটো তেওঁ ক'ব নোৱাৰে। তেওঁৰ আগফালে যদি স্ত্ৰী দেখা পায় তেওঁ একেটাই ভাৱনা,
তেওঁ আগফালে পুৰুষ দেখে, তেওঁৰ একেটাই ভগৱান। তেওঁ স্ত্ৰী আৰু পুৰুষ লিংগ ভেদ আছে বুলি সেইবিলাক জ্ঞান সনাতন নাই। চব জেগাতে তেওঁলোকে ব্ৰহ্মময় দেখে, তেওঁ ঈশ্বৰে দেখে, সকলোকে ঈশ্বৰে দেখে। এই চাৰি সিদ্ধ যেতিয়া ব্ৰহ্মাই চাৰি সিদ্ধক ক'ব যে তোমরা সব চাৰি সিদ্ধ এতিয়া সৃষ্টিৰ দায়িত্বটো লোৱা, ব্ৰহ্মাই আদেশ কৰিছে যে প্ৰভু ভগৱন্তৰ ইচ্ছা, প্ৰভু ভগৱন্তৰ আজ্ঞা, এতিয়া সৃষ্টিৰ দায়িত্বটো তোমালোক চাৰিজন ল'ব লাগিব। তেতিয়া ব্ৰহ্মাক চাৰিজন সিদ্ধই কৈছে, পুত্ৰ চাৰিজন, ব্ৰহ্মাৰ পুত্ৰ, যে বোলে আপোনাক কোনে সৃষ্টি কৰিলে? ব্ৰহ্মাক সুধিছে। তো ব্ৰহ্মাই কৈছে যে মোক সৃষ্টি কৰিলে হেৰিয়ে, অনন্ত স্বৰূপে প্ৰভু ভগৱন্ত নাৰায়ণে নাভিৰ কমলৰ পৰা মোক সৃষ্টি কৰিছে, হয়নে বাৰু? তেনেহ'লে প্ৰভু ভগৱন্তই যদি আপোনাক সৃষ্টি কৰিছে, তেনেহ'লে আমাক যে সৃষ্টিৰ দায়িত্বটো দিছে, যে যোনে আপোনাক সৃষ্টি কৰিছে তেওঁৰহে সৃষ্টিৰ দায়িত্ব আছে, আমাৰ বোলে সৃষ্টিৰ দায়িত্ব নাই। তেওঁকে আপোনাতকৈ যদি তেওঁ শ্ৰেষ্ঠ, তেনেহ'লে আমি তেওঁকে ভক্তি কৰিম বুলি, তাৰ কাম সি কৰিব বুলি তেওঁলোক চাৰি সিদ্ধ ওলাই কিনি গুচি গ'ল। ব্ৰহ্মাৰ মাথা গৰম হৈ গ'ল। ব্ৰহ্মাই কৈছে যে চাৰি সিদ্ধক মানে চাৰিটা ল'ৰাক জন্ম দিলোঁ, যে সিহঁতি বোলে কি কৰিলে, মোকেই বোলে পাঠ পঢ়াই গুচি গ'ল। কাৰণ চাৰি সিদ্ধই কৈছে যদি